নমস্কাৰ জবৰ নতুন ভিডিঅ' এটা পুনৰ আপোনালোকৰ মাজত লৈ আহিছো আৰু আজিৰ লেটেষ্ট ভেকেন্সি বিলাকৰ ডিটেইলছ খিনি দেখুৱাই যাওঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব এক নম্বৰ ভেকেন্সিটো সিএ ফাৰ্ম বঙাইগাঁৱৰ পৰা আহিছে পোষ্ট আছে একাউন্টেন্ট ইয়াত আপোনালোকে এপ্লাই কৰিব হলে বিকম পাছ কৰা হ'ব লাগিব মিনিমাম এক্সপেৰিয়েন্স ইয়াতে 5 বছৰ মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে আৰু লগতে ইনকাম টেক্সৰ কাম জিএসটি ফাইলিংৰ কাম অডিট আৰু আইটিআৰ ফাইলিংৰ কামও জানিব লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল আইডি দি আছে ইয়াতে বায়োডাটা সেন্ড কৰি দিব 2 নম্বৰ ভেকেন্সিটো এসএসবি স্কডাৰ ডিলাৰশ্বিপৰ পৰা আহিছে পোষ্ট আছে সেলছ মেনেজাৰ সেলছ টিম লিডাৰ সেলছ কনসালটেন্ট শোৰুম হোষ্টেজ সিআৰই টো হৈছে কাস্টমাৰ ৰিলেশনশ্বিপ এক্সিকিউটিভ আৰু ইটো হৈছে কাস্টমাৰ ৰিলেশনশ্বিপ মেনেজাৰ টেলিকলাৰ মাৰ্কেটিং মেনেজাৰ লোকেশন খানাপাৰা মালিগাঁও ডিব্ৰুগড় আৰু নগাঁও ফ্ৰেছাৰ্ছ এণ্ড এক্সপেৰিয়েন্স কেন এপ্লাই ইয়াতে আপোনালোকৰ এক্সপেৰিয়েন্স নহলেও হ'ব মানে কিছুমান পোষ্টত এক্সপেৰিয়েন্স নহলেও হ'ব যেনে ধৰক আপোনালোকৰ শোৰুম হোষ্টেজ টেলিকলাৰ এইকিটাত এক্সপেৰিয়েন্স নহলেও হ'ব মেনেজাৰ লেভেলৰ যিকিটা পোষ্ট আছে তাত মিনিমাম 2 বছৰৰ এক্সপেৰিয়েন্স লাগিব এপ্লাইৰ কাৰণে আপোনালোকে ইয়াতে মেইল আইডি দি আছে ইয়াতে বায়োডাটা সেন্ড কৰি দিব 3 নম্বৰ ভেকেন্সিটো শ্বপিং মলৰ পৰা আহিছে পোষ্ট আছে সেলছ এক্সিকিউটিভ মেইলৰ কাৰণে কেৱল ইয়াত ফিমেল এপ্লাই কৰিব নোৱাৰিব 2 নম্বৰটো সিকিউৰিটি গাৰ্ড মেইল ফিমেল ইয়াতে দুইটাই পাৰিব কোৱালিফিকেশন 12 পাস কৰা হ'ব লাগিব সেলছৰ কাৰণে আৰু সিকিউৰিটি গাৰ্ডৰ কাৰণে 10 পাস কৰিলে এপ্লাই কৰিব পাৰে ইয়াত কেৱল গুৱাহাটীৰ ক্যান্ডিডেট হে এপ্লাই কৰিব বাহিৰৰ ক্যান্ডিডেট এপ্লাই কৰিলে ইয়াতে এপ্লাই কৰিব পাৰিব কিন্তু স্যালাৰিটো যেহেতু কম গতিকে এটো মেনেজ নহব আপোনালোকৰ আৰু ইয়াতে জয়নিং ফিজ দিব লাগিব এটা আৰু কোনোবাই যদি জয়নিং ফি দিব পাৰে তেতিয়াহে এপ্লাই কৰিব নোৱাৰিলে এপ্লাই কৰিব নালাগে যদি দিব পাৰে কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে হোৱাটছএপত মেছেজ দিব এই দুটা নম্বৰ দিয়া আছে 4 নম্বৰ ভেকেন্সিটো গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচনৰ পৰা আহিছে প্ৰকিউৰমেন্ট এছ'চিয়েট কোৱালিফিকেশনৰ আপোনালোকৰ ফাৰ্ষ্ট ক্লাছ বি বা বিটেক কৰা হ'ব লাগিব সিভিল ইঞ্জিনিয়াৰিংত তাৰ লগতে 2 বছৰ এক্সপেৰিয়েন্সও লাগিব ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ অফলাইন এপ্লাই কৰিব লাগিব নিজৰ বায়োডাটাখনৰ লগতে যিবোৰ সাৰ্টিফিকেট আছে হেবোৰ গুটেবোৰ জেৰক্স কৰি এটেস্টেড কৰি লব কৰি কিনে ইয়াতে এড্ৰেছ দি আছে টু দা কমিশনাৰ গুৱাহাটী মিউনিসিপাল কৰ্পোৰেচন গণেশগুৰি গুৱাহাটী ইয়াত গৈ কিনে আপোনালোকে হাৰ্ড কপি খিনি জমা দি আহিব লাগিব এনভেলপত লাষ্ট ডেট হ'ব এপ্লাই কৰা 10 জানুৱাৰী 5 নম্বৰ ভেকেন্সিটো হৈছে ৰাজদীপ এন্টাৰপ্ৰাইজ গুৱাহাটী ইলেক্ট্ৰিকেল টেকনিচিয়ান কোৱালিফিকেশনত আইটিআই কৰা হ'ব লাগিব ইলেক্ট্ৰিকেল টেকনিচিয়ানত আৰু লগতে 2 বছৰ কাম কৰা এক্সপেৰিয়েন্স লাগিব এজ লিমিট দিয়া আছে ইয়াতে 30 লৈকে এপ্লাই কৰিব পাৰে ৰিলেক্সেশন পাব যদি আপোনালোকৰ ইয়াতে ক্ৰাইটেৰিয়া খিনি চাই ল'ব সিলেকশন প্ৰসিডিউৰ আপোনালোকে ৱক ইন ইন্টাৰভিউ যাব লাগিব 2 জানুৱাৰী 2026 ত ইন্টাৰভিউ আছে 11 AM ৰ পৰা ষ্টাৰ্ট হ'ব 11 AM ৰ আগতে যাব লাগিব এড্ৰেছ ইয়াতে দিয়া আছে চাই ল'ব কনফাৰেন্স ৰুম 2nd ফ্লোৰ OPD বিল্ডিং ডক্টৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট গুৱাহাটী ৰিপৰ্টিং টাইম লাষ্ট যেটো ৰিপৰ্টিং টাইম হেতু 10:30 হয় গতিকে আপোনালোকে 10টা বজাতে যাই পাব লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে নিজৰ অৰিজিনাল ডকুমেন্টছ বিলাক সব লৈ যাব লগত আৰু জেৰক্স কৰিও লৈ যাব মই ইয়াৰে অফিচিয়েল এডভাৰটাইজমেন্টৰ লিংক বিলাক ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে তাতে গৈ কিনে এবাৰ চাব পাৰিব যদি কোনোবা চাব বিচাৰে এটো আছিল হেকৰ ভেকেন্সি ভিডিওটো ভাল পালে লাইক কৰিব আৰু পাৰিলে শেয়াৰ কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ